এইফালে সকলো সাজু হৈ আছে শ্বটটো ল'ব পৰাকৈ আৰু এয়া সৌৰভে যে হাতত পৰ্দাকেইখন লৈ আছে আপোনালোকে চাবচোন চিনটোৰ মাজতে হঠাতে গৈ পেলাই সি তাত পৰ্দাকেইখন এনেকৈ লগাই দিছেগৈ আৰু দুবৰি ওলাই অহাৰ লগে লগে বটু এনেকৈ পাৰ হৈ গুচি আহিছে এই গোটেই বস্তুখিনি কিন্তু আপোনালোকে চিনটো যেতিয়া চাব অৱশ্যে এইটো টেলিকাষ্ট হৈ গ'ল আপোনালোকে চোৱা অৱস্থাত অকণমান বেলেগ ধৰণে দেখিব কিন্তু শ্বুটিংটো লোৱা অৱস্থাত অকণমান বেলেগ ধৰণে লোৱা যায় মই আপোনালোকক বিহাইণ্ড দ্য চিন যিহেতু প্ৰত্যেকটো ভিডিঅ'ত দিবলৈ চেষ্টা কৰোঁ সেইকাৰণে শ্বুটিংটো কেনেকৈ কৰা হৈছে এইটো আপোনালোকক দেখুৱাই আছোঁ বৰ্তমান Deva! Good. Ciao. বাৰে বাৰে অনন্যাই দুবৰিক বিভিন্ন কামত লগাই থাকে আৰু মনে মনে বুদ্ধি কৰি পেলাই মেডিচিনো দি আছিলে আৰু তাৰে শিক্ষা দিবৰ কাৰণে দুবৰিয়ে নতুনকৈ ভাবি এতিয়া কি কৰিলে চাওক গোটেই ৰুমটোৰ কাপোৰ ধুই শেষ কৰিলে যিহেতু কাপোৰ ধুবলৈ বাৰে বাৰে অনন্যাই লগাই থাকে সেইকাৰণে আৰু এইটো এটা ডাঙৰ শিক্ষা হ'ব চাগে অনন্যাৰ কাৰণে আপোনালোকে চাই পেলাই এপিছ'ডটো খুব ভাল পাইছিলে তুমি পাহৰিলা নেকি আমি যে মেডিচিন খুৱাই আছো মেডিচিনৰ জোৰতে কৰি আছে আকৌ আমাৰ কথা কৈ আছে কিয় লাহে বাকীবোৰৰ লগতো কৰিব মই আধা মনিটৰ মই কৈ যাম গোটেই গাঁৱৰ বাসীলৈ না ৰেডি 1 2 3 action নাহিব মই কৈ যাম চব আকৌ দেৱাদা আছা ভিতৰত মন্ডল 1 2 3 action পৰ্দা লগোৱাগে যোৱা না মই কৈ যাম চব ক'লা আকৌ নাই আকৌ এই তাৰ লগত কেমেৰাটো পেন কৰিবি তাত পৰ্দা লগাব নহয় এইটো মই পেন ক্লোজ আছে এইখন হেৰি কৰিব লাগিব এভয়েড কৰিব লাগিব এভয়েড আছে নাই এভয়েড পৰ্দা লগোৱা চাই দিয়া তোমাৰ মুখলে পেন যোৱাগে আহা নাই বেক দুৱাৰখন খুলি থৈ আহিবা দুবৰি দেৱা যোৱা আৰু চিনবিলাক যেতিয়া আমি টিভিত চাই থাকোঁ চকুৰ সন্মুখেদি কেনেকৈ একদম ছেকেণ্ডত পাৰ হৈ গুচি যায় ন কিন্তু এটা চিন কৰাৰ সময়ত চাওকচোন কিমানবাৰ আমি ৰিহাৰ্চেল কৰিবলগীয়া হয় বা টেকনিকেল ছাইডটোৰ কাৰণেও আমি কেতিয়াবা কিছুমান চিন বহুতবাৰ কৰিবলগীয়া হয় তাৰ পিছত গৈ পেলাই ডাইৰেক্টৰে যেনেকৈ এটা চিন চকুৰ আগত দেখা পায় চিনটো কৰাৰ আগতে সেই চিনটো আমি ডাইৰেক্টৰে দেখা ধৰণে কৰিবৰ কাৰণে কিমান কষ্ট কৰিবলগীয়া হয় চিনটো হৈ যোৱাৰ পাছত এনেকৈ সকলোৱে মিলি পেলাই ভবাৰ ধৰণে হৈছেনে নাই একগোট হৈ চাই আছে এতিয়া বৰ্তমান আৰু এয়া চাওক এই যে গোটেই কাপোৰখিনি ইয়াত গোটাই থৈ দিছে এইখিনি আৰু এক্সট্ৰা এইখিনি চাওক বেডশ্বীটৰ পৰা আদি কৰি পৰ্দা গোটেই বস্তুখিনি উলিয়াই লৈ অনন্যাই যিহেতু তাইৰ কাপোৰখিনি ধুবলৈ দিয়ে সেইকাৰণে দুবৰিয়ে কিমাননো কাপোৰ ধুবলৈ দি থাকক এবাৰ তোৰ মই গোটেই কাপোৰখিনি ধুই দিম সেই ইণ্টেনশ্যনেদি গোটেই কাপোৰখিনি লৈ আহে অনন্যাৰ কি দশা হয় আপোনালোকে চাই থাকিব